নমস্কাৰ। আজি মই পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প কলষ্টমী। কিশোৰী অৱস্থাত পাহাৰীৰ ভাৱ হৈছিল। পৃথিৱীৰ আটাইতকৈ প্ৰিয় মানুহজনে মানে তাইৰ দেউতাকে তাইৰ প্ৰতি বহুত অন্যায় কৰি থৈ গ'ল। কেইদিনমানৰ বেমাৰ এটাতে তেওঁ অচিন অজান জগতখনলৈ গুচি যাব নালাগিছিল। দেউতাকৰ প্ৰকাণ্ড মুচকোচা আৰু নিশাহৰ পদিনাগন্ধি বতাহখিনিৰে তাই দেউতাকৰ এটি অক্ষয় অৱয়ব মনৰ ভিতৰতে স্থায়ীভাৱে আঁকি ল'লে আৰু তাৰে প্ৰশ্ৰয়ত একলা দুকলাকৈ ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। যৌৱনত তাই মূৰটো আওজাবলৈ কেৱল দেউতাকৰ দৰে প্ৰশস্ত আৰু আশ্বাসপূৰ্ণ কান্ধ এখন বিচাৰি হাইৰাণ হ'ল। সেইকাৰণেই প্ৰিয় মানুহবোৰ অনন্য হ'ব নাপায়। কাৰোবাক দুৰ্ভাগ্যক্ৰমে হেৰুওৱাৰ পাছত তাৰ দ্বিতীয় সংস্কৰণটো পোৱাৰ ব্যৱস্থা এটা থাকিব লাগে। নাই, পৰিশুদ্ধিৰ দৰকাৰ নাই। আজিকালি দিনকালো সলনি হ'ল। ল'ৰাবোৰে মুচ নাৰাখে। সকলো ল'ৰা হৰিহৰৰ দৰে অৰ্ধনাৰীশ্বৰ। গতিকে তাইৰ কোনো ভাল লগাৰ প্ৰশ্ন নুঠে। পিছে নেদেখাজনৰ অন্তৰ কোমলিল। বহু বিচাৰ খোচাৰৰ অন্তত ডেকা এটি ওলাল। তাই নিশ্চিত যে জীয়াই থকা হ'লে দেউতাকেও ল'ৰাটোক পচন্দ কৰিলেহেঁতেন। চহৰৰ মাজমজিয়াৰ বজাৰখনত প্ৰথমবাৰৰ বাবে ল'ৰাটোক দেখাৰ লগে লগে তাইৰ অনুভৱ হ'ল যেন এক নিযুত এটা পখিলাই তাইৰ কাণৰ লতিত চুমা খাবৰ বাবে হেতা ওপৰা লগালে। প্ৰেমানুভূতিৰ এক অধিবাস্তৱ পৃথিৱীলৈ নামি তাইৰ অনুভৱ হ'ল তাই যেন লেলপেলীয়া বোকাৰ খেতিপথাৰ এখনলৈ লাহে লাহে খালী ভৰিৰে সোমাই যাবলৈ ধৰিলে। আৰু তাই নিজৰ খালী ভৰিত বোকাৰ কেলি অনুভৱ কৰিব পৰাকৈ মুহূৰ্ততে ভৰি দুখনৰ সংবেদনশীলতা হাজাৰ গুণে বৃদ্ধি পালে। তাইৰ এনে লাগিল যেন বোকাৰ শলিতা কিছুমানে তাইক আকাশলৈ উৰিব নোৱাৰাকৈ পৃথিৱীৰ লগত সংযুক্ত কৰি ৰাখিব খুজিছে। তাই বাহিৰৰ অচিনাকি পৃথিৱীখনলৈ চাই আশা কৰিলে, ঠিক এই ঠাইত নহয়, পৃথিৱীৰ যিকোনো দুৰ্গম নাইবা আপাত সুগম ঠাইলৈকে তাইক কঢ়িয়াই লৈ যোৱা যাওক। কিন্তু কোনে কাক কঢ়িয়ায়? কাৰোবাক কঢ়িয়াব পৰাকৈতো নিজৰ ওজন বৃদ্ধি কৰি লোৱাৰ সমস্যাটো আছে। তাই মুখখন মেলি এনেকৈ উশাহ ল'লে যেন তাই গোটেই আকাশখনকে গিলি খাব খুজিছে। আৰু তাই জন্মৰে পৰা কাহানিও যেন উশাহ লৈ পোৱা নাছিল। প্ৰেম নিবেদনৰ কলাটো বেছি ভালকৈ জানিলেও মুখ ফুটাই কথাটো বেকত কৰাটো ছোৱালীৰ বাবে টান কাম। তথাপি অংকশাস্ত্ৰৰ সেই সংযোজন আৰু বিয়োজন পদ্ধতিৰ দৰে হিচাপ নিকাচ কৰি বহু কষ্ট স্বীকাৰৰ পাছত তাই ল'ৰাটোৰ ওচৰ চাপিবলৈ সুবিধা এটা পালে। এদিন এখন বহল পথাৰৰ ধাননি আৰু ক্লৰিন নীলা আকাশখনক পৃষ্ঠভূমি হিচাপে লৈ তাই ল'ৰাটোৰ মুচখিনি কিবা এটা বুদ্ধি কৰি চুই চালে। হয়, ভাৱৰীয়াৰ কেফিয়াৰ নহয়, আচল মুচেই। কি যে কৰা, কিয়? মতা মানুহৰ মুচকোচা চুই চাবলৈ মন এটা আছিল। জাষ্ট ফৰ কিউৰিচিটি, বেলেগ একো কথা নাই। মইতো এতিয়াও তোমাৰ প্ৰেমিক হোৱা নাই, প্ৰবেশনতে আছোঁ। মে বি নট। মোৰ বাবে হলাই কিজানি, আৰু নহলাই যেনিবা। মতা মানুহৰ মুচকোচা চুই চাবলৈকো প্ৰথমতে প্ৰেমিকা হৈ ল'ব লাগিব নেকি? দাড়ি মুচটো বুঢ়ী ছাগলীৰো থাকে। বুঢ়ী বয়সত তাইৰ দেহত এণ্ড্ৰজেনৰ অত্যাচাৰ বেচেৰি। তাইৰে দাড়িখিনি লিৰিকি বিদাৰি চুই চাব পাৰা দেখোন। বন্ধ কৰা তোমাৰ লেকচাৰ। এইবিলাক প্ৰেমৰ প্ৰস্তাৱনা। এই নিম্নতম কথাটো নজনাকৈ কেনেকৈনো পুৰুষটো হলা? লাহে লাহে সন্ধিয়া নামি আহিল। খুব সন্তৰ্পণে এজনী নকইনাৰ সলাজ খোজৰ দৰে মিঠা শব্দেৰে পথৰ কাষৰ মাধৱীলতাৰ ফুলপাহৰ পাপৰিবোৰ মেল খাবলৈ ধৰিলে। জাৰনীৰ দেওলগা আহঁতজোপাত দুৱৰীয়া মৈ বিনালে।
তৰা আৰু পাতিদৈয়ে আগুৰি ৰখা ৰাইজৰ খালটোৰ পানী মেটেকাখিনিৰ মাজৰ পৰাই হ'বলা মাটি ভালুকি চৰাই এজনী ভুৰুং কৰে উৰি গ'ল। আৰু এনে এক তন্দ্ৰাল সন্ধ্যাৰ গাতে ভেজা দি পাহাৰীয়ে তাক আকুলভাৱে ক'লে, তুমি মোক বিয়া পাতিবা? আও, প্ৰেমৰ পটোৱে হোৱা নাই, একেবাৰে দেখোন বিয়ালৈকে হনুমন্ত জাত। আৰু এটা কথা, বিয়াৰ দৰে জীৱনজোৰা বিষয় এটাৰ বাবে মোৰ দৰে লেবৰেটৰী প্ৰমাণিত অপদাৰ্থ এটাক কেনেকৈ চিলেক্ট কৰিলা? সেয়া এক ৰহস্য হৈ থাকক দিয়া, পাহাৰীয়ে কৌতুকতা কৰিলে। মোৰতো এটা পেটে ভাতে খোৱা সৰু চাকৰি। আৰে গুলী মাৰা সৰু চাকৰিৰ কথা, মইতো উচ্চ শিক্ষিতা, বৰঞ্চ তোমাতকৈ শিক্ষা দীক্ষা বেছিয়ে দেখোন। 2 হাতে আজৰিম, ঘটিম বহুত টকা। মানি উড নেভাৰ বি এ কনষ্ট্ৰেইণ্ট। দুই হাঁহিলে প্ৰাণ ভৰি যোৱাকৈ, আৰু সেই হাঁহিৰেই বিয়া নামৰ সন্ধিপত্ৰখনত দুয়োৰে দুটা নিগাজী চহী হৈ গ'ল। ছাৰ দৰে প্ৰেমৰ হলৌ চোলাটোৱে প্ৰাণপণে চেষ্টা চলালে ঢাকি ৰাখিবলৈ সিহঁতৰ উলংগ আনুভাৱিক অহং আৰু অতি অহংকাৰী পুৰুষ এজনৰ দৰে সিহঁতক অভয় বাণী দিলে। তোমালোক আগবাঢ়া, মই সকলো ঢাকি ৰাখিব পাৰোঁ, আনকি তোমালোকৰ কদৰ্যখিনিও। ফেয়াৰ এণ্ড লাভলী নামৰ ক্ৰীমটোৱে গালৰ ক'লা বখলাখিনি ঢকাৰ দৰে। মোক বিশ্বাস কৰা। আহুধাননিত অপতৃণ গজাৰ দৰে বিয়াৰ পাছত সিহঁতৰ সংসাৰত বহু সৰু সুৰা সমস্যা গজি উঠিল। প্ৰেমৰ হলৌ চোলাটোৱে তাৰে যিমান পাৰে ঢাকিলে, কিন্তু লাহে লাহে ডাঙৰ সমস্যা এটা ওপৰলৈ উঠি আহিল, যালৈ প্ৰেমে সভয়ে সকৌতুকে লাগি চাই ৰ'ল। বিয়াৰ পাছৰ কিছুদিন নিপূৰ্বৰ শৰীৰী সাহচৰ্যৰ পাছত কি জানো হ'ল, এটা পুৰুষ দেহৰ প্ৰতি পাহাৰীৰ মনলৈ এলাৰ্জিৰ ভাৱ সোমাল, আৰু লাহে লাহে বিকাৰটোৱে গুৰুতৰ ৰূপ ল'লে। গিৰিয়েক নিপূৰ্বৰ ডেভিডৰ দৰে সুঠাম দেহটোতো তাই নিত্য নতুনভাৱে কিছুমান খুঁত বিচাৰি উলিয়াবলৈ ধৰিলে, আৰু তাই সফল কামো হ'ল। তোমাৰ বুকুৰ নোমবোৰে মোক টোপনিটো এজাক জেঠমহীয়া কুজি বিচাৰ দৰে খেদি ফুৰে, বৰ ভয় লগা, তাই ক'লে। পিছে উপায়? অতি দুখ মনেৰে নিপূৰ্বই সুধিলে। খুৰাই পেলোৱা প্লিজ। আজিকালি তোমাৰ ৰিম'ভাৰ ক্ৰীমো বহুত ওলাইছে, প্লিজ চেষ্টা কৰি চোৱাচোন। বিয়াৰ আগতে তোমাৰ বুকুখন মোৰ ভালকৈ চোৱাই নহ'ল। অৱশ্যে নৈতিকভাৱে অনুচিতো, বিশ্বাস কৰা। অনিল কাপুৰৰ দৰে বুলি জনা হ'লে তোমাক মই বোধহয় পচন্দই নকৰিলোহেঁতেন। ঘৰলৈ নতুন প্ৰযুক্তিৰ ৰেজৰ আহিল, হেয়াৰ ৰিম'ভাৰ ক্ৰীম আহিল, আৰু তাৰেই কৃপাত নিপূৰ্বৰ গাটো চিকুণ হৈ পৰিল। মুচখিনিও খুৰাই পেলাওঁ বুলি এদিন নিপূৰ্বই হাতত ৰেজৰটো লওঁতে পাহাৰী জাপ মাৰি উঠিল। ন, সেইটো ভুল কেতিয়াও নকৰিবা। মুচখিনিক তেনেকৈ থাকিবলৈ দিয়া। সেয়াই মোৰ বাবে তোমাৰ দেহৰ একমাত্ৰ পৰ্যটনৰ স্থান, য'ত ফুৰিবলৈ গৈ মোৰ হেৰাই যোৱাৰ মন হ'ব পাৰে। ভাল লগাৰ উত্তুংগ মুহূৰ্তত এনে ভাৱ হয় বুলি তুমি জানানে? নিপূৰ্বৰ মুখৰ মাত সৰিল। ইমান দিনে সি ভাল লগাৰ উত্তুংগ অৱস্থা বুলি এক অৰ্ধজুলীয়া ঈষৎ স্বচ্ছ অনুভূতিক লালন পালন কৰি আহিছিল। পাহাৰীয়ে তাক জীৱনৰ নতুন পাঠ শিকাবলৈ যুঁজা চলালে, আৰু সিও তাক নিৰ্বিবাদে মানি লোৱাৰ মহত্ব প্ৰকাশ কৰি বিষয়টো থাপি থুপি থ'লে। ডাক্তৰে ক'লে, এয়া অবছেছিভ কম্পালছিভ ডিজৰ্ডাৰ। কিবা এটা কথা ভাবি ল'লে আৰু মনৰ পৰা তাৰ আঠা নেৰায়। বাৰে বাৰে একে ভুল। ভাল কৰা টান, চিকিৎসা দীঘলীয়া। আপোনাৰ সহযোগ লাগিব। মোৰ সহযোগ সদায় আছে, থাকিবও। নিপূৰ্বই কন্দনামোৱা হৈ ক'লে। পাহাৰীৰ পতি এলাৰ্জি গৈ গৈ এসময়ত পুৰুষ এলাৰ্জি ৰূপ ল'লে, আৰু কোনো পুৰুষৰ ছাঁটোও তাই সহিব নোৱাৰা হ'ল। অফিচতো তাই পুৰুষ সহকৰ্মীসকলৰ পৰা আঁতৰি ফুৰিবলৈ ধৰিলে, আৰু মহিলা সহকৰ্মী কেইগৰাকীকে আপোন কৰি ল'লে। যি পুৰুষক
তাইৰ এসময়ত অক্ষয় আনন্দৰ উৎস যেন ভাৱ এটা হৈছিল। এতিয়া সি কেৱল হৈ পৰিল ৭০ কিলোগ্ৰামৰ তেজ, মাংস আৰু হাড়, বিকৰ্ষক আৰু আতংকময়। এদিন বিশেষ কথা এটাৰে আৱেগবিহ্বল হৈ নিপূৰ্বই তাইৰ মুখখনৰ ফালে যাত্ৰা আৰম্ভ কৰোঁতে পাহাৰে চিৎকাৰ কৰি উঠিল, আহ, তোমাৰ নিশাহত পদিনাৰ গোন্ধ নাই কিয়? সদায় মই পদিনা খাই তোমাৰ ওচৰ চাপিব লাগিব নেকি? নিপূৰ্বই আৰ্তনাদ কৰি উঠিল। লাগিব, আলবৎ লাগিব, নহ'লে তুমি মোক হেৰুৱাবা। ক্ল'ৰমিন নামৰ মৰ্টনটো খায়ো তুমি মোৰ ওচৰলৈ আহিব পাৰা। প্লিজ, এইকণ সহায় তুমি মোক কৰা। ইমান অংকশাস্ত্ৰীয় নীতি নিয়মেৰে সংসাৰ নচলে। খাই থকা চাহকাপৰ পৰা এটোপাল চাহ মজিয়াত পৰিলেও পাহাৰী ধৰফৰাই উঠিল। ঘৰুৱা চাকচিক্য আৰু পৰিচ্ছন্নতাই পাহাৰীৰ হাতত এক চৰম অভিধা পালে। লাহে লাহে নিপূৰ্ব পাহাৰীৰ পৰা প্ৰায় সম্পূৰ্ণভাৱে আঁতৰি আহিল আৰু দুয়োজনৰে কক্ষপথ সলনি হ'ব পৰাকৈ আছুতীয়া কোঠা দুটাত দুয়ো থকা কৰিলে। কেৱল চাহ ভাতৰ সময়ত দুয়োৰে মুখ দুখন স্পষ্টকৈ দেখা পোৱাৰ ব্যৱস্থা কৰা হ'ল। বাকী সময়ত দুয়ো হয়তো আঁতৰি থাকিল বা মোবাইল ফোনৰ ভিডিঅ' কলিঙৰ যোগেৰে সংযোগ বৰ্তাই ৰাখিলে। মোবাইলৰ কিছুমান স্মাইলীয়ে সিহঁতৰ আৱেগবোৰ কেকু জেকুকৈ কঢ়িওৱা আৰম্ভ কৰিলে। অতি সন্তৰ্পণে আৰু সংগোপনে সিহঁতৰ দাম্পত্য জীৱনৰ গোপনীয়তালৈ টেকন'লজি সোমাল। গেলাতে টেঙা, পাহাৰীৰ জীৱনলৈ ইয়াতকৈও বেয়া দিন আহিবলৈ বাকী আছিল। তাইৰ বেমাৰী মনটোক সংগ দিবলৈ ভয়াৱহ বেমাৰ এটাৰে আগবাঢ়ি আহিল তাইৰ দেহ। এমাহমানৰ নিৰৱচ্ছিন্নভাৱে হোৱা ৰক্তমিশ্ৰিত পায়খানাৰ লক্ষণটো শুনাৰ পাছত ডাক্তৰে খুটিনাটি মাৰি তাইক চালে আৰু পৰিশেষত যি ৰায় দিলে তাকে শুনাৰ পাছত নিপূৰ্বৰ পিলাই চমকি গ'ল। পাহাৰীৰ খাদ্যনলীৰ পাছৰ চোৱা বৃহদান্ত্ৰৰ কৰ্কট, দ্বিতীয় পৰ্যায়ৰ। চিকিৎসাৰ ব্যৱস্থা সীমিত। এই বেমাৰত ৰেডিঅ'থেৰাপিৰ কাম নাই। অপাৰেশ্যন কৰি গোটেই বৃহদান্ত্ৰৰ তলচোৱা উলিয়াই পেলাব লাগিব আৰু তাৰ পাছত তাইৰ পেটতে কৃত্ৰিমভাৱে সৃষ্টি কৰা হ'ব এটি বিষ্ঠা নিৰ্গমনৰ পথ। গোটেই জীৱন ধৰি তাই কঢ়িয়াই ফুৰিব লাগিব এটা কলষ্টমী বেগ। অতি বুদ্ধিমত্তাৰে জনচক্ষুৰ পৰা লুকুৱাই কাপোৰৰ তলত তাই লৈ ফুৰিব লাগিব এটা ভ্ৰাম্যমান কণমানি শৌচাগাৰ। এইখিনি কথা তাইক শুনোৱাৰ পাছত অস্ত্ৰোপচাৰৰ অনুমতি পত্ৰত তাইৰ চহী বিচৰা হ'ল। তাই চহী নিদিয়াৰ এটাই মাত্ৰ অৰ্থ তাইক স্পষ্টভাৱে বুজোৱা হৈছিল, এক নিৰ্ঘাত আৰু তিল মৃত্যু। অনুমতি পত্ৰখনত চহীটো কৰি উঠি তাই সংজ্ঞাহীন হৈ পৰিব খুজিছিল। গোটেই পৃথিৱীখনকে ক্লেদ, পুজ আৰু বিষ্ঠাময় বুলি ভবা পাহাৰীৰ বাবে এয়া এক নিষ্ঠুৰতম তাচ্ছিল্য আছিল। অপাৰেশ্যন সুকলমে হৈ গ'ল। ধুনীয়া নাভি প্ৰদেশৰ পৰা তললৈ আৰু বাওঁফালে 4 চেণ্টিমিটাৰমান আঁতৰত কলষ্টমী বোলা ফুটাটোৰ দিহা কৰা হৈছে। বৰ ধুনীয়াকৈ দেখা গৈছে খাদ্যনলীৰ ভিতৰত ৰঙচুৱা শ্লেষ্মা আৱৰণৰ ৰং। ৰক্তজবাৰ ৰং, বিভৎসভাৱে সুন্দৰ, অশ্লীলভাৱে ধুনীয়া এই কলষ্টমী। অপাৰেশ্যনৰ পাছত তাইৰ অতি সুন্দৰ নাৰী দেহটোৰ মাজডোখৰত ওলমি থাকিল এটা কলষ্টমী বেগ, য'ত জমা হ'ব তাইৰ দেহৰ সমস্ত বৰ্জনীয় আৱৰ্জনা, আৰু সেই আৱৰ্জনা তাই নিতৌ দিনটোত ৩-৪ বাৰকৈ খালী কৰিব লাগিব। নতুন বৰ্জনীয় গ্ৰহণ কৰিব পৰাকৈ তাক সজাই পৰাই তুলিব লাগিব। লিক হ'ব নালাগিব বেগৰ মুখৰ কাষেৰে কোনো পৰিত্যজ্য পদাৰ্থ। নিকপকপীয়াকৈ তাইৰ পেটত লাগি থাকিব লাগিব
কলষ্টমী বেগটোৰ মুখখন। এক বতাহ চলাচল কৰিব নোৱাৰা চুম্বন, ফৰাচী লিপলক। নহ'লে অঘটন ঘটিব। গোটেই কোঠাটোতে বিয়পি পৰিব পাৰে তাহানিৰ গাঁৱৰ কেঁচা পায়খানা ঘৰৰ নিৰ্যাস। মৃদু ডিঅ'ডৰেণ্টে নোৱাৰে, দামী পাৰফিউমে হয়তো পাৰিব, কিন্তু সেয়া হ'ব যিকোনো সময়তে ধৰা পৰি যাব পৰা আচ্ছাদন, কেমোফ্লেজ। গোটেই কোঠাটোতে বিয়পি থাকিব সৰুতে ফৰাচীক বেনীগুঠি ভালপোৱা এজনী সুন্দৰী গাভৰু বোৱাৰীৰ ভয়, লজ্জা আৰু নিজৰ দেহটোৰ প্ৰতি ভালপোৱা আৰু ঘৃণাৰ চক্ৰৱৎ সম্পৰ্ক। তাইক বুজাই দিয়া হ'ল কিছু খাদ্যবস্তু তাই খাব নোৱাৰিব, আন কিছুমানৰ নাখালে ভাল হ'ব। তাইৰ কলেষ্টমীয়ে দিনটোৰ কিছুমান সময়ত উদ্ভট আচৰণ কৰিব পাৰে। কিছুমান শব্দ অনিয়ন্ত্ৰিতভাৱে সৃষ্টি হ'ব পাৰে। তাই সচকিত হ'ব নালাগিব। তাইকে লৈ বেলেগ মানুহৰ ওচৰত লাজ পাবও নালাগিব। আৰু হয়, তাই কলষ্টমী আৰু বেগটোৰ প্ৰেমত পৰিব লাগিব। কাৰণ এই বেগটোৱে উদ্ৰেক কৰা ঘৃণা আৰু আত্মপ্ৰেমৰ মাজত তাই আজীৱন এটি পেণ্ডুলাম হৈ দলি থাকিব লাগিব। তুমি আছা বাবেই ময়ো আছোঁ। দৰ্শনক তাই আত্মস্থ কৰিব লাগিব। জীৱনে অমিত্ৰাক্ষৰ ছন্দেৰে গতি কৰিছে। ছন্দভংগৰ কাৰুণ্য। মাজৰাতি বহু পৰলৈকে সাৰে থাকে তাই। তৃতীয়াৰ কাছিৰ দৰে জোনবাইটোৰ নিশ্চতা দেখি তাই নিজকে প্ৰবোধ দিয়ে। এয়া সাময়িক কথা। সাৰে থাকে তাই। সাৰে থাকে তাইৰ কলষ্টমী বেগ। তাইৰ স্থিতিৰ সংহতিক প্ৰত্যাহ্বান জনাই ওলমি থাকে সি। অতি গোপনীয়তাৰে তাই দিনে ৰাতিয়ে ৪-৫ বাৰমান বেগটো চাফা কৰে। গৰ্ভমুক্ত কৰে, আকৌ আলফুলে পিন্ধে, যেনে প্ৰয়োজনীয় দৌৰাত্ম্য। তাইৰ খাবলৈ মন যায় আনাৰস, বিলাহী আৰু বাকলি নুগুচোৱা আলু। সেই নিষিদ্ধ ফল আৰু শাকে তাইক হাত বাউলি মাতে। ধুনীয়াকৈ জলফাই ৰঙী শাৰী এখন পিন্ধি তাই চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰিবলৈ মন মেলে কেতিয়াবা। নোৱাৰি। তাইৰ আটাইতকৈ আকৰ্ষণীয় শাৰীয়ে ঢাকিব নোৱাৰা অংশতে অসহায়ভাৱে ওলমি থাকে তাইৰ কলষ্টমী বেগটো। নিপূৰ্বও এজন বিধ্বস্ত পুৰুষ। তাইৰ অন্ততঃ এক ব্যস্ততা আছে। নিজৰ লগতে উমলি থকাৰ তাইৰ অজস্ৰ অজুহাত। তাৰ সেইবোৰ জঞ্জালৰ ব্যস্ততা নাই। এক আতংক হৈ তাৰ জীৱনটো মূৰৰ ওপৰত নাতি দূৰতে ওলমি থাকে। কাল সন্ধিয়া কেতকুৰিজাক এটা মূৰৰ ওপৰত পৰিভ্ৰমণ কৰি ফুৰা দি তাক এক সৰ্বগ্ৰাসী বিষাদগ্ৰস্ততাই যলৈকে যায় তালৈকে খেদে। ৰাতি দুপৰত তাৰ তেজলৈ পুৰুষ হৰমনবোৰ ওলাই আহে। ডোপামিন, অক্সিটচিন আৰু চেৰ'টনিন নামৰ পদাৰ্থকেইটাই তাৰ মনৰ সন্তুলন নষ্ট কৰিব খোজে। সভ্যতাৰ বৰ্ম ভাঙি তাৰ ভিতৰৰ মানুহটো বাহিৰলৈ ওলাই আহিব খোজে। অপ্ৰাকৃতিকভাৱে তাৰ দেহটোৱে ভাল লগা অনুভূতি এটাৰ সন্ধান কৰিব খোজে। আৰু এটা সময়ত তাৰ মনটোক এক প্ৰচণ্ড অপৰাধবোধে হালি পেলাব খোজে। অমাৱস্যাৰ ৰাতি। খিৰিকীৰে আন্ধাৰে ভুমুকিয়াইছে। তৰালিৰে ভৰা আকাশখন যিকোনো কৃত্ৰিম গ্ৰাফিক্সতকৈ ধুনীয়া। ঠিক যেন ভেন গঘৰ আকাশখন। নক্ষত্ৰপুঞ্জৰ সলনি হোৱা স্থান, পাতল আৰু চকু চাটমৰা পোহৰৰ বান্ধৱ মিশ্ৰণ। এখোজ দুখোজকৈ তাই কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাল। বাৰাণ্ডাৰ পেৰাপেটখনত বহি তাই এটা নিৰ্দিষ্ট তৰালৈ চাব খুজিলে। আহ, কিমান সুশীতল এই পোহৰ। দিনৰ উদগ্ৰ বেলিটোলৈ
এনেকৈ লাগি চাব নোৱাৰাৰ দুখখিনি তাই মুহূৰ্ততে পাহৰিলে। হঠাতে আকাশত দেখা গ'ল এটুকুৰা আন্ধাৰৰ বেশভূষাৰে এচপৰা পথভ্ৰষ্ট গাভিনী ডাৱৰ। তাই অনুভৱ কৰিলে তাইৰ উন্মুক্ত পিঠিত এটোপাল নিঃসংগ বৰষুণ আৰু একো নাই। এক নিঃসীম শূন্যতা। ঈষৎ গৰম বতাহ এচাতি তাইলৈ চোচা লৈ আহিল। কাষৰ ওখ গছবোৰৰ মাদকতাপূৰ্ণ সুগন্ধ সেই বতাহচাতিয়ে কঢ়িয়াই আনিলে। হঠাতে তাই অনুভৱ কৰিলে তাইৰ চৌপাশৰ সকলো গছলতিকা ওখ হৈ গৈছে। সিহঁতে যেন মাজৰাতিৰ আকাশখনহে চুই চাবলৈ ঢপলিয়াইছে। আহ, কি যে অক্ষমতা! তাইৰ নিজকে হঠাতে এজনী বাওনা যেন অনুভৱ হ'ল। আৰু আকাশখনক চুই চাব নোৱাৰাৰ প্ৰচণ্ড দুখবোধেৰে আক্ৰান্ত হৈ বাৰান্দাখনতে লৰচৰ নকৰাকৈ বহি ৰ'ল। হঠাতে এক আধিভৌতিক অনুভৱে তাইক এখন কম্বলৰ দৰে মেৰিয়াই ধৰিলে আৰু তাইক উপলুঙা কৰাৰ সুৰত যেন ক'লে, পৃথিৱীৰ আটাইতকৈ নিৰ্বোধ আৰু দুৰ্কপলীয়া তিৰোতাগৰাকী তুমি। পৃথিৱীত তুমি এক অৰ্থহীন ওজন। কলষ্টমী বেগটো আচলতে তোমাৰেই ৰূপক। বৰ্জনীয় পদাৰ্থৰ এটি মোনা হৈ তুমি নিপূৰ্বৰ দেহত ওলমি আছা। দলিয়াই পেলোৱা এই আনুষ্ঠানিকতাৰ মোনা। নিৰ্ভাৰ হৈ যোৱা, সমাপ্ত কৰা তোমাৰ এই অৰ্থহীন ওলম বিলাস। টোপনিতে খোজকাঢ়ি ফুৰা এজনী ছোৱালীৰ দৰে এক অশৰীৰী নিৰ্দেশ মানি পাহাৰীয়ে তাইৰ পেটৰ কলষ্টমী বেগটো আজুৰি পেটৰ পৰা ছিঙি আনিলে আৰু পদূলিৰ ফালে দলিয়াই দিলে। মোনাটো গৈ গেটৰ ওচৰৰ তগৰ ফুলজোপাত পৰি ওলমি ৰ'ল। তাই দেখ নেদেখ পোহৰত অনুমান কৰিলে যে কিছুমান জুলীয়া পদাৰ্থ তাইৰ পেটৰ ষ্ট'মাটোৰ পৰা তললৈ বৈ আহিব ধৰিছে। কিছুমান অৰ্ধগোটা পদাৰ্থ অনিশ্চিতভাৱে ওলমি ৰৈছে তাইৰ ষ্ট'মাটোৰ মুখত। মাজৰাতি নিপূৰ্বও নামি আহিছিল তললৈ। তাইক তেনেকৈ অসহায় অৱস্থাত পেৰাপেটটোত বহি থকা দেখি সি গলহেকাৰি এটা মাৰি নিজৰ উপস্থিতিৰ জাননী দিলে আৰু ড্ৰয়িং ৰুমৰ লাইটটো জ্বলাই বাৰান্দাত এচাতি বিক্ষিপ্ত আৰু পৰোক্ষ পোহৰ যোগান ধৰিব খুজিলে। নিম্নতম কাপোৰেৰে তাই কান্দি কান্দি বহি আছিল আৰু সভয়ে সি তাইৰ অকণমান ওচৰলৈ আহিব খুজিলে। তোমাক চুব পাৰোঁনে? নিপূৰ্বই পাহাৰীৰ সন্মতি প্ৰদানলৈ অপেক্ষা নকৰি তাইৰ ওচৰ চাপি গ'ল আৰু তাইৰ পেটৰ ফুটাটো চেপি ধৰি অৰ্ধজলীয়া পদাৰ্থবোৰ নোলোৱাকৈ ৰাখিব খুজিলে। শেষ ৰাতিলৈ তাইৰ ফুটাটো কুহুমীয়া গৰম পানী আৰু এণ্টিছেপ্টিক লোচনেৰে পৰিষ্কাৰ কৰি মলম ডিঅ'ডৰেণ্টেৰে পাৰটো কোমল কৰাৰ পাছত সি তাইৰ পেটত নতুন এটা কলষ্টমী বেগ ওলমাই দিলে। মুহূৰ্ততে তাইৰ পেটটো পুনৰ সুন্দৰ হৈ পৰিল। হঠাতে তাইক এক নব্য লাজে হেঁচা মাৰি ধৰিলে আৰু তাইৰ দেহৰ ভিতৰৰ শিৰা উপশিৰা কৈশিক নলীৰ ছেফটি ভাল্ভ কিছুমান স্বতঃস্ফুটভাৱে এখন দুখনকৈ খোল খাই যাবলৈ ধৰিলে। তেজ মাংস আৰু হাড়ৰ ৭০ কিলোৰ এটা শৰীৰ নহয়। তাইৰ ভাৱ হ'ল নিপূৰ্বৰ শৰীৰটো এটা পুৰুষৰহে শৰীৰ। নিপূৰ্বই পাহাৰীৰ মুখামুখিকৈ নিম্নতম দূৰত্বলৈ আহিব খুজিলে আৰু সেইবাবে কাৰিকৰীভাৱে তাইক আঁকোৱালি ধৰিব লগা হ'ল। সিহঁত দুটাৰ আলিংগনৰ উষ্মতাত কলষ্টমী বেগটো যেন ওফন্দি উঠিল আৰু অতি স্বাৰ্থপৰভাৱে সি তাৰ অস্তিত্ব ঘোষণা কৰিলে। দেখিছা, পাহাৰীয়ে নিস্তেজভাৱে হাঁহিলে। আমি আচলতে এটা ত্ৰিভুজ। এটা বাহু কমিলেই ই তাৰ সংজ্ঞা হেৰুৱাব।
সংজ্ঞা বাহাল ৰখাৰ স্বাৰ্থতে আমি ইয়াক স্বীকাৰ কৰি ল'ব লাগিব। ন' প্ৰব্লেম, নিপূৰ্বই সঁহাৰি দিলে। ত্ৰিভুজৰ শীৰ্ষবিন্দুটো টানি আনি আমি অন্ততঃ ভূমিত লগাই দিব পাৰোঁ। তেনেকৈ হৈ থাকক সি এটা অদৃশ্য ত্ৰিভুজ। মানে? তাইৰ চকু আৰু মাতলৈ হৰম'ন নামি আহিল। মানে আৰু কি? নিপূৰ্বই তাইক সাৱটিবলৈ এৰি তাইৰ পিছফালে অৱস্থান কৰিলে আৰু অতি আৱেগেৰে তাইৰ গালখন তাৰ গালত হেঁচি ধৰিলে। এইটোৱেই হ'ল আপোচ সূত্ৰ। আমি এনেকৈয়ে উভয়ৰ দেহ আৰু মনৰ নিম্নতম দূৰত্বলৈ আহিম। চকুকেইটা মুদি কেৱল স্পৰ্শানুভূতিৰে পাহাৰীয়ে বুজিব খুজিলে, যেন এক দীৰ্ঘদিনীয়া স্বপ্ৰক্ষেপিত দুৰ্ভিক্ষৰ ভাষ্য। ধন্যবাদ।